আগন্তুক বকৰিদৰ কাৰণে ডিব্ৰুগড়ৰ বিভিন্ন অঞ্চলত বিশেষকৈ লালুকা চাউলখোৱা আদি অঞ্চলত আমি দেখিছোঁ সৰু সৰু গৰু পোৱালিৰ পৰা আৰম্ভ কৰি বিভিন্ন বয়স্ক গৰু ঘৰৰ বাহিৰত মুকলিভাৱে বান্ধি ৰাখিছে তেওঁলোকে কুৰবানী ঈদৰ কাৰণে। তো এইখিনিতে মই দুটামান কথা ক'ব বিচাৰিছোঁ। ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 48ত স্পষ্টভাৱে উল্লেখ আছে DPSP আণ্ডাৰত, তাৰমানে ষ্টেট গভৰ্ণমেণ্টক দিয়া হৈছে যে গো হত্যা বন্ধ কৰিবৰ কাৰণে এখন বেলেগকৈ আইন আনিব লাগে। ভাৰতীয় সংবিধানত এই বস্তুটো অন্তৰ্ভুক্ত হৈছিলে 1949ত, আৰু অসম চৰকাৰে সেই বিষয়ে আইনটো আনিলে 2021 চনত। কেটেল প্ৰটেকশ্যন এক্ট যিটো, তাত স্পষ্টভাৱে উল্লেখ আছে যে অসমত গো হত্যা বন্ধ কৰা হৈছে আৰু 14 বছৰৰ ওপৰৰ বলদ, মহ, ষাঁড় গৰু ইত্যাদিয়ে শ্লটাৰিঙৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে বা ৰুগীয়া, কিন্তু গো হত্যা একেবাৰে বন্ধ কৰি থোৱা হৈছে। সেইটো আপোনাৰ এটা সংবিধান প্ৰদত্ত আইন অসম চৰকাৰে ইনেক্ট কৰি পেলাই কেটেল প্ৰটেকশ্যন এক্ট 2021ত সেইটো দিছে, আৰু সেইটোৰ মতে আপোনাৰ গো হত্যাটো অসমত একেবাৰে আইন বিৰুদ্ধ। আৰু আপোনালোকে দেখিব সেইটো সমগ্ৰ ভাৰততে সংবিধানৰ এইটো চলি আছে। আপুনি দেখিব আজি কেইদিনমানৰ আগতে উত্তৰ প্ৰদেশ চৰকাৰেও জাননী জাৰি কৰিছে যে কোনো গো হত্যা যাতে কুৰবানীৰ নামত এইবাৰ ঈদত হত্যা কৰা নহয়। তাৰোপৰি ইয়াত আৰু কেইটামান মই কথা ক'ব বিচাৰিছোঁ যে মানে কোৰাণতো ক'তো উল্লেখ নাই যে অন্য ধৰ্মীয় অনুভূতিত আঘাত সানি পেলাই তেওঁলোকে কুৰবানী কৰিব লাগে। কাৰণ যিহেতু গো হত্যা কৰিলে আমাৰ হিন্দু মানুহখিনিৰ ধাৰ্মিক অনুভূতিত মানে আঘাত সানে, গতিকে সেইখিনি তেওঁলোকে কোৰাণতো মানা কৰি থোৱা আছে। আৰু আপোনালোকে এটা জানে নাজানে ক'ব নোৱাৰোঁ, মই এই যেতিয়া কেটেল প্ৰটেকশ্যন এক্টখন পাছ হৈছিলে আমাৰ অসম বিধানসভাত, মই এখন RTI মাৰিছিলোঁ অসম চৰকাৰক। আপোনালোকে জানিব যে যিকোনো শ্লটাৰ হাউচ খুলিবৰ কাৰণে ভেটেনেৰি ডিপাৰ্টমেণ্ট আৰু পলিউশ্যন কণ্ট্ৰল বৰ্ড অফ আছামৰ এখন NOC লাগে। আৰু চৰকাৰী তথ্য মতে অসমৰ অকল 15খন স্থানত বা 15টা পাৰ্টিক শ্লটাৰিঙৰ পাৰ্মিশ্যন দিয়া হৈছে, তাৰে 14টা চৰকাৰী খণ্ডত, এটা বেচৰকাৰী খণ্ডত, আৰু এই 15টাৰ এটাকো গো শ্লটাৰিঙৰ কাৰণে, কাউ শ্লটাৰিঙৰ কাৰণে অনুমতি দিয়া হোৱা নাই, অকল ছাগলী আৰু গাহৰি শ্লটাৰিঙৰ কাৰণে দিয়া হৈছে। তাৰমানে এক অৰ্থত ক'বলৈ গ'লে এতিয়া যিমানবোৰ কাউ শ্লটাৰিং হৈ আছে অসমত বিভিন্ন চুকে কোণে, সেইবিলাক চব আইন বিৰুদ্ধ। আৰু মই আশা কৰিম যে যিহেতু এইটো আইন ভংগ কৰা হৈছে আৰু এইটো মুকলিভাৱে কৰা হৈছে, কাৰ সাহসত কৰিছে, কি কৰিছে, চৰকাৰে ভালকৈ এইবিলাকৰ তদন্ত কৰি পেলাই ভালকৈ যাতে ইয়াৰ যিখিনি দোষী তেওঁলোকক যাতে আইনীভাৱে দোষী সাব্যস্ত কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। গৰু কোনে আনিছে, ক'ৰ পৰা আনিছে, তাৰোতো এটা গোটেই ছিষ্টেম এটা আছে। যিহেতু আমি জানো গৰু বেপাৰ কৰিবলৈ হ'লেও কোনোবা যদি ক'ৰবাৰ পৰা আমি গাঁৱতো নিজৰ মাজতো কিনিবলৈ হ'লেও গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ লাগে বা বহুত কাগজ পত্ৰ কৰিবলগীয়া হয়। গোটেই এই যদি এনেকৈ বজাৰ এটা বহালিছোতো সম্পূৰ্ণভাৱে বেআইনীয়ে হ'ব, যদি আইনমতেতো কেতিয়াও হ'ব নোৱাৰে। আৰু এই বিষয়ে যদি জিলা প্ৰশাসনে একো ব্যৱস্থা লোৱা নাই, তো দুৰ্ভাগ্যজনক। আৰু বৰ্তমান আৰু সঁচা কথা ক'ব গ'লে আমাৰ দুৰ্ভাগ্য যে আমাৰ ডিব্ৰুগড়ত বিক্ৰম কৰি নিচিনা এজন অকৰ্মণ্য DC এজন বহি আছে, কাম নথকা DC, একেবাৰে কাম নথকা DC, যিজনে একো, সকলোৱে জানে যোনজন মানুহৰ DC অফিচত কাম আছে তেওঁলোক জানে, ফাইল একেবাৰে নোচোৱাকৈ বহি থাকে, ফাইল পৰি থাকে তেওঁ টেবুলত, বছৰে বছৰে মাহ পৰি থাকে, তেওঁ একোৱে কাম নকৰে। তেওঁ অকল সেই অফিচৰ ভিতৰতে বহি পিনে ভাবি যে মই গোটেইখিনি কাম কৰি লওঁ। যিটো ব্ৰিটিছৰ দিনত হৈছিলে যেনে IAS অফিচাৰ হৈ গ'ল আৰু তেওঁ অফিচৰ ভিতৰতে বহি কাম কৰিব লাগে, সেই বিক্ৰম কৰিও সেই নেচাৰতে কৰিবলৈ গৈছে। যেতিয়ালৈকে মুখ্যমন্ত্ৰী সেইফালৰ পৰা আপোনাৰ আঙুলি নেদেখুৱায় তেতিয়ালৈকে এজনৰ আঙুলিত টেপ নাখায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।